হেৰি, আপুনি অফিচলৈ যোৱা মানুহজন আকৌ ঘৰলৈ উভতি আহিল যে, ক'ৰবাত কিবা হৈছে নেকি? ক'তো একো হোৱা নাই অ'। মই এটা বৰ ভাল খবৰ পালোঁ আজি, সেইকাৰণে ল'ৰালৈকে ঘৰলৈ উভতি আহিলোঁ। আজি অফিচলৈ নাযাওঁ আৰু। কওকচোন কওক, কি ভাল খবৰ পালে? এটা কথা জানানে, এই চহৰখনত আটাইতকৈ আগশাৰী ব্যৱসায়ী হ'লোঁ মই আৰু মিষ্টাৰ দত্ত। এতিয়া কথাটো কি জানা, মিষ্টাৰ দত্তৰ পুতেকলৈ আমাৰ ছোৱালীক বিয়া পাতিবলৈ বিচাৰিছে। এইটো জানো ভাল খবৰ নহয়? এইবোৰ আপুনি কি কৈছে? আপুনি বাৰু এটা কথা নাজানে নেকি? মিষ্টাৰ দত্তৰ পুতেকে যে বেলেগ কোনোবা ছোৱালীজনীক ভাল পায়, তাইৰ লগত কোৰ্ট মেৰেজ হৈ আছে বোলে। মই শুনিবলৈ পাইছোঁ গাঁৱত এই কথা। বাদ দিয়াহে এইবোৰ কথা। তোমালোকে গাঁৱৰ ইটো সিটো কথাবোৰ বৰ বিশ্বাস কৰি থাকা। এইবোৰ কথা মনলৈ নানিবা। এতিয়া যোৱা, তুমি আমাৰ মিকুক কোৱাগৈ যে তাইক চাবলৈ কাইলৈ ল'ৰা আহিব, তাইক ৰেডি হ'বলৈ কোৱা। মই তাইক কথাটো ক'ম বাৰু, কিন্তু আপুনি এনেকৈ নিজে সিদ্ধান্ত এটা লোৱাৰ আগতে ছোৱালীজনীক এবাৰ সুধি চাব লাগিছিল। আজিকালি ছোৱালী ঠিকতো নাই, ক'ৰবাত কিবা চাই থৈছে বা কিজানি। মনে মনে থাকা তুমি। এইখন ঘৰত আজিলৈকে যি হৈ আছে সকলোখিনি মোৰ মতেই হৈ আছে, আৰু মই জীয়াই থকা অৱস্থাত এইখন ঘৰত যি হ'ব লগা আছে মোৰ মতেই হ'ব লাগিব। গতিকে তাইক কোৱাগৈ যোৱা, কালিলৈ যে তাইক চাবলৈ ল'ৰা আহিব, আৰু ময়ো অলপ পিছতে গৈ আছোঁ। মই জানো সেই কথা, এই ঘৰখন যে আপোনাৰ মতেই চলে। মইনো কি আৰু, মোৰ কথানো কোনে শুনিব? আজিলৈকেতো আপুনি মোৰ কথা একোৱেই নুশুনিলে, এতিয়ানো ক'ত শুনিব? মই মান নামাতো বাৰু এইবোৰত, কিন্তু ছোৱালীজনীয়ে মনত দুখ পায় বুলি মোৰ বৰ চিন্তা লাগে। হ'ব দিয়ক, মই এতিয়াই তাইক কথাবোৰ কওঁগৈ, আপুনিও আহিব তাইৰ ওচৰলৈ। হ'ব যোৱা, তুমি তাইৰ লগত কথাবোৰ পাতাগৈ, মই গৈ আছোঁ অলপ পিছত। মা, এইবোৰ তুমি কি কথা কৈছা? মোক নুসুধাকৈ তোমালোকে মোৰ বিয়া ঠিক কৰিছা? এইটো কিন্তু ভাল কথা হোৱা নাই মা। অ' মাজনী, মই ঠিকেই কৈছোঁ। এই ঘৰখনত আজিলৈকে যিবোৰ হৈ আছে তোমাৰ দেউতাৰ মতেই হৈ আছে, এতিয়াও তেওঁৰ মতেই হ'ব লাগিব। তেওঁৰ কথাত তুমি মান নামাতিবা, খং কৰিব কিন্তু। মা, ময়ো জানো এইখন ঘৰত যে দেউতাৰ বাদে কাৰো কথাই নচলে, কিন্তু বিয়াৰ ক্ষেত্ৰত মোক নুসুধাকৈ তোমালোকে মোৰ বিয়া কিয় ঠিক কৰিলা মা? মই বেলেগ কাৰোবাক ভাল পাওঁ। মাজনী, এইবোৰ কথা আৰু মনৰ পৰা আঁতৰাই দিয়া। তুমি কাৰোবাক ভাল পালেও দেউতাৰাই সেই ল'ৰাজনলৈ তোমাক বিয়া নিদিব। মিষ্টাৰ দত্ত হৈছে এইখন চহৰৰ আটাইতকৈ ধনী ব্যৱসায়ী, গতিকে তেওঁৰ ল'ৰাৰ পৰা বিয়াৰ প্ৰস্তাৱ পালে দেউতাৰাই কিয় তোমাক বিয়া নিদিব বাৰু কোৱাচোন? মা, তেওঁ ধনী মানুহ হ'ব পাৰে, কিন্তু মই জনাত তেওঁৰ ল'ৰাটো সিমানো ভদ্ৰ ল'ৰা নহয়। তেনেকুৱা এটা ল'ৰাৰ লগত মই কেতিয়াও সুখী হ'ব নোৱাৰো মা। আৰু এটা কথা কি জানানে, মানুহৰ জীৱনত টকা পইচাই সকলো নহয়। মৰম, ভাল পোৱা, আৱেগ, অনুভূতি, এইবোৰৰ মানুহৰ জীৱনত বহুত মূল্য আছে মা। মই যিজন ল'ৰা ভাল পাওঁ তেওঁ গাঁৱৰ ল'ৰা, দুখীয়া ল'ৰা মা, কিন্তু তেওঁ পঢ়া শুনাত বহুত ভাল। এতিয়া তেওঁ MA পাছ কৰি য'ত ত'ত ইণ্টাৰভিউ দি আছে। এদিন নহয় এদিন তেওঁ জীৱনত সফল হ'ব। মই তেওঁৰ বাদে কাকো আপোন বুলি ভাবিব নোৱাৰো মা। এইবোৰ তুমি কি কথা কৈছা মিকু? মই তোমাৰ সকলোবোৰ কথাই শুনি আছোঁ। সেই গাঁৱৰ ভিক্ষাৰী ল'ৰাটোৰ কথা এতিয়াও তুমি পাহৰিব পৰা নাই। ইমান বুজোৱাৰ পিছতো তুমি তাৰ কথাই মনলৈ আনি আছা। তোমাৰ কথা কেতিয়াও মই মানি ল'ব নোৱাৰোঁ। কালিলৈ তোমাক চাবলৈ মিষ্টাৰ দত্তৰ পুতেক পল্লৱ আহিব, গতিকে তুমি তাৰ বাবে ৰেডি হৈ থাকা। দেউতা, আজিলৈকে মই তোমাৰ মুখে মুখে কোনো কথা কৈ পোৱা নাছিলোঁ, পিছতো নকওঁ বাৰু, কিন্তু আজি এটা কথা ক'বই লাগিব দেউতা। তুমি চাই দিয়া ল'ৰাজনৰ লগত মই কেতিয়াও বিয়া হ'ব নোৱাৰোঁ। মই বেলেগ কাৰোবাক ভাল পাওঁ দেউতা। মোৰ জীৱনৰ কথা আছে বিয়াখনৰ লগত, এনেকৈ সিদ্ধান্ত এটা নল'বা। আৰু এটাও কথা নক'বা, তোমাৰ মুখৰ পৰা মই এইবোৰ কথা আৰু শুনিব নিবিচাৰোঁ। এটা কথা শুনি লোৱা, যদি মই ঠিক কৰি দিয়া ল'ৰাজনৰ লগত তুমি বিয়াত নবহা, তেতিয়াহ'লে তোমাৰ আৰু মোৰ মাজত আজিৰ পৰা কোনোৱেই সম্বন্ধ নাথাকিব, আৰু তোমালোকে মোক কোনো দিনেই জীৱনত লগ নাপাবা। মই আৰু জীয়াই নাথাকিম। এইবোৰ আপুনি কি কৈছে? নাই নাই, এনেকুৱা কথা মনলৈ নানিবচোন। এইবোৰ কথা নক'ব। তাই আপোনাৰ মতেই কৰিব সকলোবোৰ। তাই বিয়াত বহিব। মই ঠিকেই কৈছোঁ। সৰুৰে পৰা ইমান কষ্ট কৰি তাইক আমি ডাঙৰ কৰিছোঁ। যি বিচাৰিছে তাকেই দিছোঁ। তাই সুখৰ কাৰণেই সকলোবোৰ কৰি গৈছোঁ। কিন্তু এতিয়া চোৱাচোন, ক'ৰবাৰ এটা ভিক্ষাৰী ল'ৰাৰ কাৰণে তাই আমাৰ বিৰুদ্ধে মান মাতিব পৰা হ'ল। এনেকুৱা এজনী ছোৱালীৰ লগত জীয়াই থাকিনো কি কৰিম আৰু, মৰি যোৱাই ভাল আছে। হ'ব দেউতা, তুমি যি কৈছা মই তেনেকৈ কৰিম। এনেকুৱা কথা নক'বা। মই তোমালোকৰ সুখৰ কাৰণে সকলোবোৰ কৰিব পাৰিম। মই সুখী হওঁ বা নহওঁ সেইটো তোমালোকে চিন্তা নকৰিবা, মাত্ৰ তোমালোক সুখী হোৱা। ঠিক আছে, এটা কথা মনত ৰাখিবা, যদি এই বিয়াখন কেনেবাকৈ নহ'বগৈ লাগে তেতিয়াহ'লে ময়ো কিন্তু জীয়াই নাথাকিম। এতিয়া তুমি ৰেডি হোৱা, কালিলৈ তোমাক চাবলৈ মিষ্টাৰ দত্ত আৰু তেওঁৰ পুতেক আহিব। হ'ব দেউতা, তুমি যি কৈছা তেনেকৈ হ'ব, তুমি চিন্তা নকৰিবা। দেউতা, তুমি মোক মাতি আছিলা যে?
পল্লৱ, তোমাৰ লগত মোৰ এটা বিশেষ কথা পাতিব লগা আছে, সেয়েহে মাতি আছিলোঁ। কোৱাচোন দেউতা, আজিনো তোমাৰ মোৰ লগত কি কথা পাতিব লগা আছে? পল্লৱ, মই তোমাৰ বিয়াৰ কথা চিন্তা কৰিছোঁ। আজি বজাৰলৈ ওলাই যাওঁতে প্ৰতাপ বৰুৱাক লগ পাইছিলোঁ। তেওঁৰ ছোৱালীজনীৰো বিয়াৰ বাবে উপযুক্ত বয়স হৈছে, সেয়েহে তেওঁ বিয়াৰ প্ৰস্তাৱ দি থৈ আহিছোঁ। কালিলৈ আমি দুয়োজনেই তালৈ যাব লাগিব। দেউতা, তুমি মোক নুসুধাকৈ মোৰ বিয়া ঠিক কৰিব বিচাৰিছা যে? তুমি নাজানা নেকি পৰি আৰু মোৰ মাজত কোৰ্ট মেৰেজ অলৰেডি হৈ গৈছে। তাৰপিছত মই বেলেগ ছোৱালী কেনেকৈ বিয়া পাতিম দেউতা? এইবোৰ কথা মনৰ পৰা আঁতৰাই দিয়া। পল্লৱ, মই সেইবোৰ কথা জানো, মাত্ৰ আমাৰ সা সম্পত্তি ব্যৱসায়বোৰ বঢ়াবলৈহে মই প্ৰতাপ বৰুৱাৰ ছোৱালীক তোমালৈ বিয়া পতাৰ কথা চিন্তা কৰিছোঁ। আৰু তুমি জানানে এটা কথা, তোমাৰ ককা আৰু প্ৰতাপ বৰুৱাৰ দেউতাকৰ মাজত পুৰণি শত্ৰুতা আছে। তেওঁ মোৰ দেউতাক ব্যৱসায় বাণিজ্যত বহুত পিছ পেলাইছিল, কিছুমান ক্ষেত্ৰত বহুত কথা শুনাইছিল। সেইবোৰ কথা দেউতাই মোক জীয়াই থাকোঁতে কৈ থৈ গৈছে আৰু কৈছে এইখিনি প্ৰতিশোধ এদিন নহয় এদিন মই ল'ব পাৰিলেহে মোৰ দেউতাই আত্মাই বোলে শান্তি পাব। কিন্তু মোৰ বিয়া আৰু এই প্ৰতিশোধৰ মাজত কি মিল আছে দেউতা? আছে পল্লৱ, বহুতখিনিয়ে মিল আছে। তুমি বিয়া পাতিলেহে প্ৰতিশোধখিনি ল'ব পৰা হ'ব। মই সোনকালে তোমাৰ আৰু প্ৰতাপ বৰুৱাৰ ছোৱালীৰ মাজত বিয়াখন ঠিক কৰি দিম। বিয়া পাতিবই লাগিব। বিয়া পাতি অনাৰ পিছত চলে পলে কৌশলেৰে প্ৰতাপ বৰুৱাৰ সা সম্পত্তি ব্যৱসায় তোমাৰ নামত কৰি ল'ব লাগিব আৰু তাইক কিবা ইনজেকশ্যন দি পাগল কৰিব লাগিব। কিন্তু দেউতা, সুস্থ ছোৱালী এজনীক পাগল কৰাটো সম্ভৱ হয় জানো? তুমি এইবোৰ একেবাৰে চিন্তা নকৰিবা। মোৰ বন্ধু এজন বিদেশত থাকে আৰু তেওঁৰ ল'ৰা ডাক্তৰ হয়। মই তেওঁৰ লগত সকলোবোৰ কথাই আলোচনা কৰিম। বিয়াৰ কেইদিনমান পিছতেই তোমালোক বিদেশলৈ ফুৰিবলৈ যাবা। তোমাৰ গাটো বেয়া বুলি ক'বা, গাও দেখুৱাই আহিবাগৈ। তেওঁ পুতেকৰ লগতে কথাবোৰ পাতি তাইক তাতে ইনজেকশ্যন দি পাগল কৰিব লাগিব আৰু তাই ট্ৰিটমেণ্টৰ কাৰণে বহুত টকা লাগে বুলি কৈ প্ৰতাপ বৰুৱাৰ সা সম্পত্তি টকা পইচা ব্যৱসায় তেতিয়াই আমি আমাৰ নামত কৰিব পাৰিম। তুমি একেবাৰে চিন্তা নকৰিবা। আৰু পাগল বুলি কৈ তাইক আমি মাৰি পেলাব লাগিব। তাৰপিছতে তোমাৰ আৰু পৰিৰ মাজত বিয়াখন হৈ যাব। তুমি এইবোৰ একেবাৰে চিন্তা নকৰিবা। ঠিক আছে দেউতা, তুমি কিন্তু বহুত কথাই জানা দেই। মই এইবোৰ ভবাই নাছিলোঁ। কিন্তু মোৰ এটা চিন্তা হৈছে, পৰিক মই কথাবোৰ কি বুলি ক'ম? পৰিৰ লগত মই কথা পাতিম। তোমাৰ ব্যৱসায় বাণিজ্য সা সম্পত্তি টকা পইচা এইবোৰ যদি বাঢ়ি যায় সেইখিনিতো তাইৰেই হ'ব। গতিকে তাই দুদিনমান ধৈৰ্য ধৰিব লাগিব। আকৌ তাইক কথাবোৰ ক'লে নিশ্চয় তাই বুজি পাব। মই আজিয়ে যাম তাইৰ ওচৰলৈ। ঠিক আছে দেউতা, মই ইমানবোৰ কথা ভবাই নাছিলোঁ। হ'ব দিয়া এতিয়া, আমি কালিলৈ প্ৰতাপ বৰুৱাৰ ছোৱালীজনীক চাবলৈ যাব লাগিব আৰু সোনকালে বিয়াখন পাতিব লাগিব। তুমি ৰেডি হৈ থাকিবা। হ'ব দেউতা, কালিলৈ সোনকালেই যাম তেতিয়া। মই এতিয়া অলপ ওলাই যাওঁ, আহোঁতে হয়তো অলপ দেৰি হ'ব। ঠিক আছে, যোৱা তেতিয়া। বৰুৱা, আমাৰ কথা বতৰাবোৰ অলৰেডি মিলিছে আৰু ল'ৰা ছোৱালীৰো কথা বতৰাবোৰ মিলিছে। গতিকে আমি এতিয়া বিয়াৰ বাবে আগবাঢ়িব পাৰোঁ। আৰু আপুনি ঠিকেই কৈছে। মোৰ বৰ ভাল লাগিছে আজি মনটো। আপোনাৰ দৰে ঘৰ এখনলৈ আপোনাৰ ল'ৰালৈ মোৰ ছোৱালীজনীক বিয়া দিব পাৰিলে মই গোটেই জীৱন বহুত সুখত থাকিব পাৰিম, কোনো চিন্তা নোহোৱাকৈ থাকিব পাৰিম। হয় দিয়ক, সেই একেখিনি সুখেই ময়ো পাইছোঁ। আপোনাৰ ছোৱালীজনী ইমান ভদ্ৰ নম্ৰ পঢ়া শুনা, গতিকে মোৰ ঘৰৰ বোৱাৰী হ'লে মই কিমান সুখী হ'ম বাৰু ভাবকচোন। এতিয়া পিছে এইবোৰ কথা ভাবি থাকি লাভ নাই। ভাল দিন বাৰ এটা চাই সোনকালে ইহঁতৰ বিয়াখন পাতি দিয়াই ভাল হ'ব। আপুনি ঠিকেই কৈছে। আপুনিয়ে দিন বাৰ এটা চোৱাবচোন, মোক খবৰ দিব। যিমান পাৰি সোনকালে বিয়াখন পাতি দিওঁ তেতিয়াহ'লে। ঠিক আছে তেতিয়া, মই আজি ৰাতিলৈকে আপোনাক খবৰ দিম। এতিয়া আমি গৈ থাকোঁ। যাওক যাওক, একো বেয়া নাপাব আৰু। নাই নাই, কিয় বেয়া পাম? এতিয়া মিতিৰৰ ঘৰ হ'ব যেতিয়া অহা যোৱাটো কৰিয়ে থাকিব লাগিব। আমি এতিয়া যাওঁ দিয়ক, পিছত আকৌ লগ পাম। ঠিক আছে, যাওক তেতিয়া। তুমি এইবোৰ কি কথা কৈ আছা? মই ঠিকেই কৈছোঁ। দেউতাই মোৰ বিয়া ঠিক কৰিছে ধনী ঘৰৰ ল'ৰাৰ লগত। ইমান ক'লো, ইমান বুজালো, দেউতাই মোৰ কোনো কথাই শুনিব নিবিচাৰে। মই যদি এই বিয়াখনত মত নিদিওঁ, দেউতাই জীয়াই নাথাকোঁ বুলি কৈছে। মই দেউতাতকৈ ডাঙৰ আৰু কোন হ'ব পাৰে জীৱনত কোৱাচোন? মা দেউতাৰ কাৰণে মই মোৰ নিজৰ সুখখিনি ত্যাগ কৰিছোঁ। তুমি মোক বেয়া নাপাবা। মই আৰু একো কৰিব নোৱাৰোঁ। নিখু, তোমাৰ অবিহনে জীয়াই থকাটো মোৰ বাবে বৰ কষ্টকৰ হ'ব। তোমাক মই বহুত ভাল পাওঁ। তুমি বেলেগৰ লগত বিয়া হৈ গ'লো, তোমাৰ প্ৰতি থকা মোৰ ভাল পোৱা একেখিনিয়ে থাকিব, কেতিয়াও কমি নাযায়। তুমি সুখী হোৱা, মোৰ কোনো আক্ষেপ নাই। মই চেষ্টা কৰিম তুমি নোহোৱাকৈ জীয়াই থাকিবলৈ। দুখ নকৰিবা। সঁচা ভাল পোৱাত এইবোৰ ত্যাগ থাকেই। মোৰো তোমাৰ প্ৰতি থকা ভাল পোৱাবোৰ কেতিয়াও কমি নাযায়। তুমিও সুখী হ'বা। আশীৰ্বাদ কৰিবা মোক মিন্ময়। বেয়া নাপাবা। এতিয়া হ'ব দিয়া, মাহঁত আহিলে।
মোক খং কৰিব আকৌ। ঠিক আছে, তুমি সদায় সুখী হৈ থাকিবা, দুখ কৰি নাথাকিবা। এতিয়া ৰাখিছোঁ দিয়া, বাই। মাজনী, পল্লৱৰ ঘৰখনে আজিৰ পৰা তোমাৰ নিজৰ ঘৰ হ'ব। ভালদৰে থাকিবা, পল্লৱৰ দেউতাক শ্ৰদ্ধা কৰিবা, শুশ্ৰূষা কৰিবা ভালদৰে মাজনী। তুমি সুখী হোৱা, আমাৰ কথা মনত পেলাই দুখ কৰি নাথাকিবা। মা, তোমালোকৰ কথা মনত নেপেলোৱাকৈ মইনো কেনেকৈ থাকিম বাৰু কোৱাচোন। সদায় মনত পৰিব তোমালোকলৈ। তোমালোক ভালদৰে থাকিবা, মোলৈ মনত পেলাই দুখ কৰি নাথাকিবা। মই তাত ভালকৈ থাকিম। দেউতা, তুমি ভালকৈ থাকিবা, মাক কোনো কথাতে খং নকৰিবা দেউতা। মাজনী, মই খং নকৰোঁ মাৰাক কোনোদিনে। তুমি এইবোৰ চিন্তা নকৰিবা, তুমি ভালদৰে থাকিবা, সুখী হোৱা মাজনী। তোমালোক সুখী হোৱা, সেয়াই আমাৰ আশা। মা, দেউতা, মিকু আমাৰ ঘৰখনত সুখেৰেই থাকিব, আপোনালোকে চিন্তা নকৰিব। এতিয়া আৰু এইবোৰ কথা পাতি নাথাকোঁ, আমাৰ যাবৰ সময় হ'ল নহয়। দেউতাই বাট চাই আছে চাগে ঘৰত। ঠিক আছে, যোৱা তেতিয়া। ছোৱালীজনীয়ে কেয়াৰ ল'বা, কিন্তু তুমি খং নকৰিবা তাইক কোনো কথাতে। নাই নাই, কিয় খং কৰিম বাৰু? আপোনালোকে চিন্তা নকৰিব, আমি গৈ থাকোঁ এতিয়া। মা, দেউতা, আমি গৈ থাকোঁ। তোমালোক ভালদৰে থাকিবা। যোৱা মাজনী, তোমালোক সুখী হোৱা, সেয়াই আশা। যোৱা এতিয়া। দেউতা, আপুনি অফিচ যাবলৈ ওলালেই নেকি? আহক আকৌ কিবা এটা খাই ল'ব। মই অফিচ যাবলৈ ওলালোৱেই। আজি মই একো নাখাওঁ, বাহিৰতে খাই ল'ম। হয় নেকি? মই এনেই ইমান খৰখেদাকৈ সকলোবোৰ বনালোঁ। একো নহয়, তোমালোকে খাই ল'বা সেইবোৰ। বাৰু এটা কথা শুনাচোন, এইখন ঘৰলৈ আহিলা যেতিয়া, এইখন তোমাৰ নিজৰ ঘৰ আজিৰ পৰা। এই ঘৰখনৰ সকলোবোৰ তুমি নিজৰ মতে কৰি যাব পাৰিবা। ইয়াত তোমাৰ কথাৰ ওপৰত কোনেও মান নামাতে। হ'ব দেউতা, আপুনি যেনেকৈ কয় মই সকলোবোৰ তেনেদৰেই কৰি যাম। কেতিয়াবা ক'ৰবাত ভুল হ'লে সেইবোৰ মোক শুধৰাই দিব দেউতা। ঠিক আছে, সেইবোৰ সময়ত মই ক'ম বাৰু। কথা এটা শুনাচোন, আমাৰ পল্লৱৰ আজি অলপ দিনৰ পৰা মূৰটো বিষ হৈ থাকে। মই ভাবিছিলোঁ ডাক্তৰক দেখাই আহিমগৈ, কিন্তু বিয়াখন হৈয়ে গ'ল নহয়। এতিয়া তোমালোক দুয়োটাই যাবা বাহিৰলৈ, ফুৰি অহাও হ'ব, তাক ডাক্তৰক দেখুৱাই অহাও হ'ব। তেওঁচোন মোক এবাৰো কোৱা নাই দেউতা, তেওঁ যে মূৰৰ বিষ হৈ থাকে। যদি বেছি হৈ যায় বৰ দিগদাৰ হ'বচোন। পাৰিলে সোনকালেই যাম তেতিয়া আমি বাহিৰলৈ। সোনকালেই তেওঁক দেখাই আহিবগৈ লাগিব দেউতা। সোনকালেই যাব লাগিব। মই কালিলৈকে তোমালোক যোৱাৰ কথা ভাবিছোঁ। তুমি পল্লৱক এবাৰ ক'বা কালিলৈ যোৱাৰ কথা। ময়ো ক'ম বাৰু। হ'ব দেউতা, মই ক'ম বাৰু তেওঁক। মই এতিয়া গৈ থাকোঁ, মোৰ অফিচলৈ দেৰিয়েই হৈছে। বেলেগ কেইটামান কামো আছে, আৰু তোমালোকৰ কাৰণে ফ্লাইটৰ টিকেট কৰিবও আছে। তুমি তাত কথাবোৰ ক'বা আৰু মোলৈ ফোন এটা কৰিবা। হ'ব দেউতা, মই তেওঁৰ লগত কথাবোৰ পাতি আপোনাক ক'ম বাৰু। ঠিক আছে, মই যাওঁ তেতিয়া। পল্লৱ, তুমি ইমান দেৰি কৰিলানে আজি? তোমাৰ কাৰণে বাট চাই চাই মোৰ আমনিয়ে লাগি গৈছে। দেউতা, তুমিচোন জানাই আজি যে পৰীৰ বাৰ্থডে, সেইকাৰণে অলপ দেৰি হ'ল আৰু। পাৰ্টি আছিল যে। মই পাহৰিয়ে গৈছিলোঁ কথাটো। পিছে বাৰ্থডে ঠিকে থাকে গ'লনে? গ'ল দেউতা, বাৰ্থডে ঠিকেই গ'ল। পিছে তুমি মোৰ কাৰণে ইমান দেৰিলৈকে বাহিৰত কিয় ৰৈ আছা? এটা বিশেষ কথা আছে সেইকাৰণেহে ৰৈ আছোঁ বাহিৰত। কোৱাচোন দেউতা, কি কথা? পল্লৱ, তোমালোক কালিলৈ বিদেশলৈ যাব লাগিব। মই আজি ফ্লাইটৰ টিকট কৰি থৈছোঁ। কিন্তু দেউতা, হঠাতে বিদেশলৈ যোৱাৰ কথা উলিয়ালা যে? কিয়, বিয়াৰ আগত যে তোমাক কৈছিলোঁ কথাবোৰ তুমি পাহৰিলা নেকি? আমি এতিয়া আমাৰ প্লেনিং মতে সকলোবোৰ কাম কৰি যাব লাগিব। তেতিয়াহে প্ৰতাপ বৰুৱাৰ সা সম্পত্তি ব্যৱসায় আমি নিজৰ কৰি ল'ব পাৰিম। মই ফ্লাইটৰ টিকট কৰি থৈছোঁ নহয় তোমাৰ কাৰণে। কালিলৈ তোমালোক দুয়োটাই বিদেশলৈ যাব লাগিব। আৰু মিকুৰ আগত মই তোমাৰ মূৰৰ বিষ হৈ থাকে বুলি কৈছোঁ দেই। তোমালোক ফুৰিবলৈও যাবা, আৰু তুমি ডাক্তৰৰ ওচৰতো দেখাই আহিবা। এনেকৈ কৈ থৈছোঁ কথাবোৰ। ঠিক আছে দেউতা, মই যাম বাৰু। তাই সুধিলে মই তেনেকৈয়ে ক'ম। পিছে তুমি ডাক্তৰৰ লগত কথা পাতিলানে নাই? মই মোৰ বন্ধুজনৰ লগত সকলোবোৰ কথাই আলোচনা কৰিলোঁ। 4 দিনমান পিছতে তেওঁ ক'ৰবাত ফুৰিবলৈ যাব যে, সেইকাৰণে সিদ্ধান্তটো হঠাতে ল'ব লগা হ'ল তোমালোক কালিলৈ যোৱাটো। তেওঁ পুতেকৰ লগত কথাবোৰ পাতিব, আৰু বন্ধুজনে যেনেকৈ কয় তেওঁৰ ল'ৰায়ো তেনেকৈ কৰে কামবোৰ। তুমি একেবাৰেই চিন্তা নকৰিবা। হ'ব তেতিয়া দেউতা, তেনেকৈ কৰিব লাগিব। তাইক বাৰু ইনজেকশ্যন দিলে তাই পাগল হ'বনে দেউতা? নিশ্চয় হ'ব, তুমি একেবাৰেই চিন্তা নকৰিবা। মই বন্ধুজনৰ লগত কথা পাতিছোঁ নহয়, বহুত মেডিচিন আছে বোলে মানুহক তেনেকুৱা কৰিব পৰা। এটা ইনজেকশ্যনতে তাই বোলে পাগল হৈ যাব। এতিয়া যোৱা, ভিতৰলৈ যোৱা, তাই চাগে তোমাৰ বাবে অপেক্ষা কৰি আছে। ঠিক আছে দেউতা।
যোৱা সোনকালে শুই থাকাগৈ ৰাতিপুৱা 8 বজাতে ফ্লাইট আছে নহয় ঘৰৰ পৰা সোনকালেই যাব লাগিব ময়ে তোমালোকক এয়াৰপৰ্টত থৈ আহিমগৈ হ'ব দেউতা তুমি ব'লা ভিতৰলৈ তুমি শুৱাগৈ আকৌ ৰাতি বহুত হ'ল আহা তেতিয়া তুমিনো ইমান ৰাতিলৈকে ক'ত গৈছিলা তুমি আহিলে একেলগে ভাত খাম কৰোঁতে বহুত ৰাতি হৈ গ'লগে তোমাক কিয় লাগে মই ক'ত গৈছিলোঁ তোমাক কৈ থৈ যাব লাগিব নেকি ক'ৰবাত গ'লে নাই মানে কথাটোহে সুধিছোঁ কৈ থৈ গ'লে ভাল হয় আৰু মোৰো চিন্তাটো কম হৈছে তেতিয়া মোৰ কাৰণে ইমান চিন্তা কৰিব নালাগে তুমি নিজৰ মতে ভালকৈ থাকিলেই হ'ল বাৰু শুনাচোন কালিলৈ দেউতাই বিদেশলৈ যোৱাৰ কথা কৈছে তুমি তোমাৰ কাপোৰবোৰ পেক কৰি থ'বা মই তোমাক কথাটো কম বুলি ভাবিহে আছিলোঁ ফোনো কৰিছোঁ তুমি ফোনটোও ৰিচিভ নকৰা কথাটো কম বুলি তোমাৰ বোলে মূৰৰ বিষয় হৈ থাকে হেনো দেউতাই মোক আজিহে কৈছে কথাবোৰ মোক কিয় এবাৰো কোৱা নাই সেই কথা মই কৈছোঁচোন মোৰ কথাবোৰ তোমাক ক'ব লাগে বুলি মই প্ৰয়োজনবোৰ নকৰোঁ সেইকাৰণে কোৱা নাই নালাগে ক'ব দিয়া কালিলৈ গৈ আমি তোমাক আগতে ডাক্তৰক দেখাই ল'ম তাৰ পাছতহে আমি ক'ৰবাত ফুৰিবলৈ যাম কিন্তু হ'ব সেইবোৰ কথা এতিয়া ভাবি থাকিব নালাগে ঠিক আছে বাৰু তোমাৰ কোনবোৰ কাপোৰ পেক কৰিব লাগে মোক দিবাচোন মই একেলগে কাপোৰখিনি পেক কৰি থ'ম মোৰ কাপোৰ মই নিজেই পেক কৰি ল'ম তোমাৰখিনি পেক কৰি থোৱা ৰাতিপুৱা 8টাত ফ্লাইট আছে গতিকে আমি ঘৰৰ পৰা সোনকালেই যাব লাগিব এতিয়া শুই থাকা হ'ব দিয়া তেতিয়া তুমিও শুৱাগৈ যোৱা তুমি এতিয়া ইয়াতে অলপ বহা মই ডাক্তৰক দেখাই লওঁ ময়ো যাওঁ নেকি তোমাৰ লগত অকলে দেখাবগৈ নালাগে দিয়া কিবা দিগদাৰ হ'লে মই লগত থাকিলে ভাল হ'ব আৰু নালাগে মই জানো নহয় কেনেকৈ কথা পাতিব লাগে কি ক'ব লাগে মোৰ লগত নগ'লেও হ'ব যদি প্ৰয়োজন হয় মই মাতি দিম তেতিয়া সোমাই যাবা ঠিক আছে হ'ব দিয়া তেতিয়া মই দেখাই লওঁ ইয়াতে গৈ থাকিবা কিন্তু ক'তো নাযাবা হ'লে নাই ক'লৈ যাম ন বাৰু ইয়াততো মই একো চিনিয়েই নাপাওঁ তুমি যোৱা কথাবোৰ ভালদৰে ক'বা কিন্তু ডাক্তৰক হ'ব মই ক'ব জানো কথাবোৰ বহি থাকা ইয়াতে এতিয়া মই যাওঁ ছাৰ মই পল্লৱ মোৰ দেউতাই আপোনাৰ দেউতাৰ লগত কথা পাতিছিল আপুনি কথাবোৰ জানেনে বাৰু হয় মই কথাবোৰ জানো মোৰ দেউতাই সকলোবোৰ কথাই মোক কৈছে কিন্তু মই এটা কথা ভাবি আচৰিত হৈছোঁ আপোনালোক কেনেকুৱা ধৰণৰ মানুহ হ'ব পাৰে যিয়ে এগৰাকী সুস্থ ছোৱালীক পাগল কৰিবলৈ বিচাৰে মোৰ দেউতাইতো আপোনালোকৰ লগত ভালদৰেই কথা পাতিছে তাৰপিছত আপুনি এইবোৰ কি কথা কৈছে আপুনি এই কামটো কৰি দিয়াৰ বাবদ কিমান লাখ টকা পাব জানেনে মোক টকাৰ প্ৰয়োজন নাই মই এই চাকৰিটো কৰি যিকেইটা পাইছোঁ সেয়াই মোৰ বাবে যথেষ্ট ডাক্তৰ হিচাপে মোৰ দায়িত্ব হৈছে ৰোগীক সুস্থ কৰা কিন্তু আপোনালোকে মোক এনেকুৱা কাম কৰিবলৈ কিয় বাধ্য কৰাইছে আপুনি যদি এইবোৰ কথা ভাবিছিলে মোৰ দেউতাই ফোন কৰোঁতে তেতিয়াই ক'ব লাগিছিল কথাবোৰ আমি বেলেগ ঠাইলৈ গ'লোহেঁতেন নহয় এনেই মোৰ টাইম ৱেষ্ট কৰিছে আপুনি মই এই কথাবোৰ চিন্তা কৰি আছোঁ কিন্তু মই মোৰ দেউতাৰ অবাধ্য কোনোদিনেই হোৱা নাই বাবেই এই কামটো নকৰোঁ বুলি মই ক'ব পৰা নাছিলোঁ আৰু এই কথাটোৰ কাৰণে দেউতাৰ লগত মোৰ অলপ কথাৰ অমিল হৈছিল যাৰ বাবে মই আজি দুদিনৰ আগতে ঘৰ এৰি আহি ইয়াত ভাড়াঘৰ লৈ আছোঁহি আপুনি যি কৰে কৰি থাকক সেইবোৰ আপোনাৰ পাৰ্চনেল কথা এতিয়া মাত্ৰ এটাই কথাই কওক আপুনি মোৰ কামটো কৰি দিব পাৰিবনে নাই বাৰু মই চাই লওঁচোন আপোনাৰ ৱাইফক মাতকচোন মই এতিয়াই মাতিম তাইক কিন্তু তাই আহিলে মোৰ মূৰৰ বিষ হোৱা বুলি ক'ব আকৌ মেডিচিন কালিলৈ দিম বুলি ক'ব অলপ টেষ্ট কৰিবলৈ দিছোঁ বুলিও ক'ব হ'ব দিয়ক আপুনি চিন্তা নকৰিব মই তেনেকৈ ক'ম বাৰু কিন্তু আপোনাক এটা কথা কওঁ আপোনাৰ পত্নীৰ এইটো ট্ৰিটমেণ্ট ইয়াত নহ'ব তেওঁক পাগল কৰিবলৈ হ'লে ইনজেকশ্যন দিব লাগিব মেডিচিন দিব লাগিব এইখিনি মই মোৰ ঘৰতে কৰিম আপুনি তাইক কালিলৈ আমাৰ ঘৰলৈ লৈ যাব লাগিব হস্পিটেলত এইবোৰ কাম কৰিব মই নোৱাৰিম ধৰা পৰিবলৈ হ'লে মোৰ অৱস্থা কি হ'ব আপুনি বাৰু ভাবি চাইছেনে হ'ব ছাৰ আপুনি যেনেকৈ পাৰে তেনেকৈ কৰিব তাইক মাত্ৰ পাগল কৰি দিব লাগে মোৰ এইটোৱেই উদ্দেশ্য তাইৰ ককাক আৰু মোৰ ককাৰ মাজত পুৰণি ব্যৱসায়ৰ ক্ষেত্ৰত বহুত শত্ৰুতা আছে এইখিনি প্ৰতিশোধ এনেকৈ ল'ব লাগিব আৰু এটা কথা নহয় ছাৰ টকাৰ কাৰণে আজিকালি মানুহে বহুত কিবা কিবি কৰে আপুনি কিয় সংকোচ কৰিছে কৰিবলৈ এনেকুৱা কথা আৰু দ্বিতীয়বাৰ নক'ব পৃথিৱীত সকলোবোৰ মানুহ একে নহয় যদি সকলোবোৰ মানুহ বেয়াই হ'লহেঁতেন ভাল বুলি কাক চিনি পালেহেঁতেন আপুনি আৰু সকলোবোৰ যদি ভালেই হ'লহেঁতেন তেতিয়াহ'লে বেয়া মানুহজনক আপুনি কেনেকৈ চিনি পালেহেঁতেন পৃথিৱীখনত ভাল বেয়া সকলোবোৰেই আছে আৰু সকলোবোৰ মানুহো একে নহয় ময়ো এইবোৰ সিমানো ভাল নাপাওঁ মোক টকা পইচাৰ বৰ বেছি প্ৰয়োজন নাই জীয়াই থাকিব পৰাকৈ চলি থাকিব পৰাকৈ কেইটামান টকা পইচা হ'লেই হ'ল কিন্তু মই মোৰ দেউতাৰ বাধ্য হোৱাৰ বাবে এনে এটা কাম কৰিবলৈ আগবাঢ়িছোঁ মই বহুত বেয়া কাম কৰিবলৈ ওলাইছোঁ সেইটো ময়ো জানো
ছাৰ এইবোৰ কথা পাতি থাকিবলৈ একেবাৰে সময় নাই মই একেবাৰে ভাল নাপাওঁ এইবোৰ কথা টকাই আজিকালি কি কি কৰিব পাৰে মই সকলোখিনিয়ে দেখিছোঁ তাৰ পিছত এনেবোৰ কথা কৈ নাথাকিব এতিয়া মোৰ কামটো কৰাৰ দায়িত্ব লওক সোনকালে আৰু সেইবোৰ কথা পাতিবলৈ আগবাঢ়ক হয় দিয়ক আপুনি ঠিকেই কৈছে মই দেউতাৰ বাধ্য হৈ যেতিয়া কৰিবলৈ আগবাঢ়িছোঁৱেই এইবোৰ কথানো মই কিয় কৈ আছোঁ আপোনাৰ পত্নীক ইয়ালৈ মাতক আপোনালোকক কাইলৈ মই আমাৰ ঘৰলৈ নিমন্ত্ৰণ কৰিম মোৰ দেউতাৰ পুৰণি বন্ধু ল'ৰা বুলি ক'ম তেখেতৰ আগত আপুনি হয় বুলিয়েই ক'ব আৰু মোৰ ঘৰলৈ নিয়াৰ পিছতেই মই তাইৰ ওপৰত ট্ৰিটমেণ্ট কৰিম আৰু আবেলিলৈ তাই পাগল হৈ যাব আপুনি একেবাৰে চিন্তা নকৰিব এতিয়া সোনকালে মাতক তাইক মিকু মিকু এইফালে সোমাই আহাচোন পল্লৱ তোমাৰ কি হৈছে তোমাৰ ভাল হ'বনে বাৰু ছাৰ এখেতৰ ভাল হ'বনে বাৰু ভাল হ'ব আপুনি চিন্তা নকৰিব এওঁক টেষ্ট কেইটামান কৰিবলৈ দিছোঁ এইকেইটা কৰি গধূলিলৈ মোক ৰিপৰ্ট দেখাব তাৰপিছতে মই মেডিচিন দিম সেইখিনি খালেই ভাল হ'ব হয় নেকি ছাৰ মোৰ বহুত ভয় লাগি আছিল চিন্তাও হৈছিল কিয়নো এখেতৰ এনেকুৱা হৈছে জানো একো নহয় চিন্তা নকৰিব ভাল হ'ব এটা কথা কওঁ পল্লৱৰ দেউতা আৰু মোৰ দেউতাৰ মাজত বহুত ভাল বন্ধুত্ব আছে সেয়েহে মই আপোনালোকক কালিলৈ ৰাতিপুৱা আমাৰ ঘৰলৈ মাতিছোঁ যাবনে বাৰু যাম কিয় নাযাম আকৌ যাব তেতিয়া এটা কাম কৰিব আপোনাৰ মেডিচিনখিনি কালিলৈ মই মোৰ ঘৰতে লিখি দিম আপুনি তাৰ পৰাই লৈ ল'ব পাৰিব আজি নাহিলেও হ'ব আৰু হস্পিটেললৈ হ'ব দিয়ক তেতিয়া আমি এতিয়া গৈ থাকোঁ যাওক অলপ কিন্তু সোনকালে আহিব ৰাতিপুৱা অলপ তেতিয়াহে মই কথা পাতিবলৈ পাম তাৰপিছততো আকৌ ডিউটি আহিবই লাগিব নিশ্চয় যাম ছাৰ আপোনাৰ লগত অলপ কথা পাতিব পৰাকৈ যাব লাগিব আপোনাৰ ঘৰলৈ এতিয়া আমি গৈ থাকোঁ এটা কথা ভাবি মই আচৰিত হৈছোঁ এই ছোৱালীজনীকতো মই চিনি পাইছোঁ এটা সময়ত মিন্ময়ে তাইৰ ফটো দেখাইছিল মোক সি তাইক বহুত ভাল পাইছিল কিন্তু এই ছোৱালীজনী এতিয়া বেলেগৰ লগতহে বিয়া হৈছে আৰু তাইক পাগল কৰিবলৈ এনেকুৱা ষড়যন্ত্ৰ কৰিছে তাইৰ হাজবেণ্ডে তাইতো এবাৰো গম নাপায় এইবোৰ আচলতে হৈছে কি এই কামটো মই কেতিয়াও কৰিব নোৱাৰোঁ মই এতিয়াই মিন্ময়ক ফোন কৰি কথাবোৰ সুধিব লাগিব আজি বহুদিন হ'ল তাৰ একো খবৰেই নোপোৱা হ'লোঁ মই নাই মই দেৰি কৰি থাকিলে নহ'ব মই এতিয়াই তালৈ ফোন কৰি কথাবোৰ তাক কওঁ তাক মাতিব লাগিব সি ভাল পোৱা ছোৱালীজনীয়ে হয় এইজনী তাইৰ লগত এনেকুৱা কৰিলে সি মোক বহুত বেয়া পাব মই এতিয়াই তাক কথাবোৰ কৈ সোনকালে ইয়ালৈ মাতোগৈ মনোজ আজিতো মোলৈ কি মনত পৰিলোঁ ডাক্তৰ হৈ মোক একেবাৰে পাহৰিয়ে গ'লি আমিবোৰ দুখীয়া মানুহ যে মিন্ময় ফোন কৰিম বুলি ভাবিয়ে থাকোঁ হস্পিটেলৰ কামত ইমানেই ব্যস্ত যে তোক ফোন কৰিবলৈকে নহয় বেয়া নাপাবি আৰু দে তইতো মোলৈ ফোন এটা কৰিব পাৰ নাই মই আজিকালি কালৈকে ফোন নকৰোঁ মনটো একেবাৰে ভাল নহয় বাৰু তোৰ ভালনে ভাল মই তোক কথা এটা ক'বলৈহে ফোন কৰিছিলোঁ তই যে এদিন মোক ফটো দেখাইছিলি ছোৱালীজনী তাই বাৰু বেলেগৰ লগত বিয়া হ'ল নেকি কি ক'ম আৰু মনোজ মই তাইক বহুত ভাল পাওঁ তাইও মোক বহুত ভাল পায় কিন্তু তাইৰ দেউতাকে মোৰ দৰে দুখীয়া ল'ৰা এটালৈ তাইক বিয়া দিব নিবিচাৰে আজি অলপ দিন আগত বহুত ধনী ঘৰৰ ল'ৰালৈ তাইক বিয়া দিলে সেয়েহে মোৰ আজিকালি মনটো একেবাৰেই ভাল নহয় হয় নেকি মই তেতিয়াহ'লে ঠিকেই ভাবিছিলোঁ তই বাৰু আজি মোৰ ওচৰলৈ আহিব পাৰিবি নেকি ফ্লাইটৰ টিকেটটো ময়ে কৰি দিম দে তই চিন্তা নকৰিবি যেনে তেনে পাৰিলে আহচোন তই এনেকৈ কিয় কৈছ কি হৈছে মই তোৰ ওচৰতে আছোঁ মোৰো চাকৰি হ'ল নহয় আজি জইন কৰিবলৈ আহিছিলোঁ জইন কৰিলোঁ তোক ছাৰপ্ৰাইজ দিম বুলিহে ফোন কৰা নাছিলোঁ তোৰ ঘৰলৈকে যাব ওলাইছিলোঁ এতিয়া মই এইবোৰ বহুত কথা তাই আৰু তাইৰ হাজবেণ্ড আজি মোৰ ওচৰলৈ আহিছিল হাজবেণ্ডৰ মূৰৰ বিষ বুলি কৈ দেখাবলৈ আহিছিল কিন্তু আচলতে সেইটো কথা নহয় তাইক পাগল কৰিবলৈ মোক ইনজেকশ্যন দিবলৈ কৈছে মেডিচিন দিবলৈ কৈছে মই নিৰুপায় হৈ গৈছোঁ কালিলৈ মই সিহঁতক মোৰ ৰুমলৈকে মাতিছোঁ আৰু শুনি ল মই এতিয়া ঘৰত নাই মোৰ দেউতাই এইবোৰ কাম কৰিবলৈ কোৱাৰ কাৰণে মই ঘৰৰ পৰা আহি ইয়াত ভাড়া ঘৰলৈ আছোঁ মোৰ দেউতাক কিমান টকালোভীয়া মানুহ তইতো জানই কিন্তু দেউতাৰ অবাধ্যও মই হ'ব নোৱাৰোঁ বৰ বিপদত পৰিছোঁ তই এইটো কাম নকৰিবি মনোজ তাইক পাগল নকৰিবি মই তাইক বহুত ভাল পাওঁ তাই বেলেগৰ হ'লেও মোৰ ভাল পোৱাবোৰ এতিয়াও কমি যোৱা নাই তই এনেকুৱা কাম নকৰিবি তোৰ চৰিত্ৰত চেকা লাগিবলৈ নিদিবি মনোজ তই হস্পিটেলতে ৰ মই এতিয়াই তোৰ ওচৰলৈ গৈ আছোঁ ঠিক আছে আহ তেতিয়া তই চিন্তা নকৰিবি মই এইটো কাম কেতিয়াও নকৰোঁ সোনকালে মোৰ দেৰি হৈছে কিন্তু মই সোনকালে গৈ আছোঁ তই তাতেই ৰৈ থাক হ'ব দে এতিয়া ৰাখিছোঁ আহিলে আপোনালোক মই আপোনালোকৰ কাৰণে বাট চাই আছিলোঁ হয় ছাৰ আপুনি যেনেকৈ মাতিছিল তেনেকৈ আহিছোঁ আৰু বাৰু আপোনাক মই কালি মেডিচিন কেইটামান আনিবলৈ কৈছিলোঁ নহয় আপুনি আনিলেনে বাৰু ছাৰ আপুনিতো মোক একো মেডিচিন আনিবলৈ কোৱা নাই মই কৰা টেষ্টকেইটাৰ ৰিপৰ্টকেইটাহে লৈ আহিবলৈ কৈছিল মেডিচিন লিখি দিম বুলি কৈছিলে এতিয়া এনেকৈ কথা কৈছে যে মই কৈছিলোঁ নহয় আপোনাক আপুনিহে পাহৰিলে চাগে
মই আপোনাৰ মোবাইলত মেছেজ কৰি দিছোঁ, আপুনি দৰৱকেইটা সোনকালে লৈ আহকে যাওক। ঠিক আছে ছাৰ, আপুনি সোনকালে মেছেজটো কৰি দিয়ক, মই এতিয়াই দৰৱকেইটা আনি দিওঁ। মই মেছেজ কৰিছোঁ, আপুনি যাওক তেতিয়া। হ'ব ছাৰ, মই আহিছোঁ। মিকু, তুমি ইয়াতে থাকা, মই সোনকালে আহিম। মিকু, তোমাক মই চিনি পাইছোঁ, সেইকাৰণেই মই তোমালোকক আমাৰ ঘৰলৈ মাতিছিলোঁ, জানানে? কিন্তু আপুনি মোক কেনেকৈ চিনি পাইছে? মইতো আপোনাক চিনি পোৱা নাই। মই তোমাৰ ফটো দেখিছোঁ, মই মৃন্ময়ৰ বন্ধু মনোজ, সেইকাৰণে তোমাক চিনি পাইছোঁ। আৰু বহুত কথা পাতিব লগা আছে যে তোমাক। মই তোমাৰ ফটো দেখিছোঁ, মই মৃন্ময়ৰ বন্ধু, সি তোমাক খুব ভাল পায়। সি এদিন মোক তোমাৰ ফটো দেখাইছিল, সেইকাৰণে চিনি পাইছোঁ। আৰু তোমাৰ লগত বহুত কথা পাতিব লগা আছে, সেইকাৰণে তোমালোকক আজি আমাৰ ঘৰলৈ মাতিলোঁ আৰু বুদ্ধি কৰি তোমাৰ হাজবেণ্ডক ইয়াৰ পৰা পঠাই দিছোঁ। তাৰ মানে আপুনি মৃন্ময়ৰ বন্ধু? তেওঁৰ খবৰ ভালনে বাৰু? আৰু তেওঁ এতিয়া ক'ত থাকে জানেনে আপুনি? সি জীয়াই আছে আৰু তোমাৰ অবিহনে সি বহুত দুখত আছে। আৰু সি ক'ত থাকে মই সেই কথাও জানো। এইবোৰ পিছত ক'ম বাৰু। তোমাৰ লগত এটা বিশেষ কথা পাতিব লগা আছে, সেইটো আগতে পাতি লওঁ। কওকচোন, কি কথা পাতিব লগা আছে? তোমাৰ হাজবেণ্ডৰ আচলতে কোনো মূৰৰ বিশেষ হোৱা নাই, বুদ্ধি কৰি তোমাক ইয়ালৈ লৈ আহিছে। তোমাৰ হাজবেণ্ড আৰু তোমাৰ শহুৰ দেউতাই তোমাক পাগল কৰিব বিচাৰিছে, তুমি জানানে? মোৰ ওচৰলৈ সেইকাৰণেই আনিছে, মই যাতে ইনজেকশ্যন দি তোমাক পাগল কৰি দিওঁ। আৰু তুমি পাগল হোৱাৰ পিছত তোমাৰ ট্ৰিটমেণ্টৰ বাবে তোমাৰ দেউতাৰ পৰা টকা পইচা সৰকাব বিচাৰিছে। আৰু তোমাক পাগল হোৱাৰ ট্ৰিটমেণ্ট কৰি কৰি তোমাক মাৰি পেলাব বিচাৰিছে সিহঁতে। তোমাৰ হাজবেণ্ডে বেলেগ এজনী ছোৱালীৰ লগত কোৰ্ট মেৰিজ কৰি থৈছে। ইমান বেয়া মানুহ এজনৰ লগত তুমি কিয় বিয়া হ'লা? এইবোৰ আপুনি কি কৈছে? এইবোৰ মিছা কথা। মানুহে মানুহক এনেকুৱা কেতিয়াও কৰিব নোৱাৰে। তুমি ভুল ভাবিছা, এইবোৰ কৰিব পাৰে। তোমাৰ হাজবেণ্ডৰ দেউতা আৰু মোৰ দেউতাৰ মাজত ভাল বন্ধুত্ব আছে। মোৰ দেউতা বৰ বেয়া মানুহক টকা পইচা লৈ বহুত লোভ কৰে। এই কামটো কৰি দিয়াৰ বাবদ দেউতাক বহুত টকা দিম বুলি কৈছে। সেইকাৰণে দেউতাই মোক বাধ্য কৰাইছে এইটো কাম কৰিবলৈ। আৰু মই দেউতাৰ লগত কাজিয়া কৰি ঘৰৰ পৰা ওলাই আহিছোঁ এই কামটো নকৰোঁ বুলি। কিন্তু তোমাক দেখাৰ পিছত মই আচৰিত হৈ গৈছোঁ। তোমাৰ দৰে ছোৱালী এজনীৰ লগত সিহঁতে এনেকুৱা কিয় কৰিব বিচাৰিছে? সিহঁতে মোৰ লগত এনেকুৱা কিয় কৰিব বিচাৰিছে? মই কি দুখ কৰিছোঁ তেওঁলোকৰ ওচৰত? মই বহুতবাৰ কৈছিলোঁ এই ল'ৰাটোৰ লগত মই বিয়া নহওঁ, কিন্তু মোৰ দেউতাই মানি নল'লে। মই কিমান কষ্টত আছোঁ জানেনে? তেওঁ মোৰ লগত ভালদৰে এষাৰ কথা নামাতে, মোক ভাল ব্যৱহাৰ নকৰে। কিন্তু এতিয়া মই কি কৰিম বাৰু? তুমি একেবাৰেই চিন্তা নকৰিবা, ভগৱান আছে নহয় পৃথিৱীত, ভগৱানে তোমাক সহায় কৰিব। তোমাৰ হাজবেণ্ড ঘূৰি অহাৰ আগতেই আমি ইয়াৰ পৰা গুচি যাব লাগিব। আহা এতিয়া ভিতৰলৈ যাওঁ। মৃন্ময় ইয়াতেই আছে, তাৰ চাকৰি হ'ল নহয়, কালি সি তাৰ চাকৰিত জইন কৰিলেহি। কি মৃন্ময় আছে ইয়াত? বলকচোন তেওঁক এবাৰ লগ কৰোঁগৈ। বেলেগৰ লগত বিয়া হ'লোঁ যদিও তেওঁৰ কথা মই অকণমান সময় পাহৰি থাকিব পৰা নাই। তেওঁক মই লগ পাব বিচাৰোঁ। বলকচোন মোক তেওঁৰ ওচৰলৈ লৈ বলক। আহা, তেওঁ ভিতৰতে আছে, আমি কথা পাতি লওঁ। আৰু তোমাৰ হাজবেণ্ড আহি পোৱাৰ আগতে ইয়াৰ পৰা কিন্তু আমি যাবগৈ লাগিব, নহ'লে তেওঁ তোমাক আকৌ কি কৰিব ঠিক নাই। ঠিক আছে, বলক তেতিয়া। মৃন্ময়, তুমি ঠিকে আছানে বাৰু? বেলেগৰ লগত বিয়া হ'লোঁ যদিও মইচোন তোমাক অকণমান সময়ো পাহৰি থাকিব নোৱাৰোঁ। এয়া মোৰ ভুলেই নে শুদ্ধ মই নাজানো। কিয় এনেকুৱা হৈছে মৃন্ময়? মিকু, সঁচা ভাল পোৱা এনেকুৱাই। তুমি বিয়া হৈ যোৱাৰ পিছতো মই বৰ কষ্টত জীয়াই আছোঁ, কিন্তু সদায় ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ তুমি সুখী হোৱা। কিন্তু ভগৱানে মোৰ প্ৰাৰ্থনা নুশুনিলে। কালি মনোজে ফোন কৰি যিবোৰ কথা ক'লে মই সঁচাকৈ আচৰিত হৈছোঁ। মানুহ ইমান তললৈ যাব পাৰেনে? মানুহে টকাৰ কাৰণে ইমান বেয়া কাম কৰিব পাৰেনে? সেইটো কথা ময়ো ভাবিছোঁ। সিহঁতে মোৰ দেউতাৰ টকা পইচা সা সম্পত্তি ব্যৱসায় নিজৰ কৰিবৰ কাৰণে কিমান বেয়া কাম কৰিবলৈ বিচাৰিছে চোৱাচোন। মোৰ দেউতাই বাৰু এইবোৰ কথা বিশ্বাস কৰিবনে? নিশ্চয় কৰিব মিকু, তুমি একেবাৰে চিন্তা নকৰিবা। আমি তিনিওজন আজিয়েই তোমাৰ ঘৰলৈ যাম। মই এতিয়াই টিকট কৰিমগৈ আৰু আমি ইয়াৰ পৰা গৈ তোমাৰ দেউতাক মই নিজেই ক'ম কথাবোৰ। আৰু মোৰ ফোনত সকলোবোৰ ৰেকৰ্ডিং আছে সিহঁতৰ কথা, নিশ্চয় বিশ্বাস কৰিব। মিকু, তুমি চিন্তা নকৰিবা, মই আছোঁ নহয় তোমাৰ লগত। আৰু মোৰ বন্ধু মনোজেও তোমাক বহুত সহায় কৰিব। আজি ময়ো যাম তোমাৰ ঘৰলৈ, তোমাৰ দেউতাৰ মুখামুখিকৈ মই কথা পাতিম।
তুমি সেই ল'ৰাজনৰ লগত আৰু কেতিয়াও উভতি যাব নোৱাৰা মিকু। ঠিক আছে, তোমালোকে যি পাৰা কৰিবা আৰু তেতিয়া। মই বৰ কষ্টত আছো, মই অলপো সুখী নহয় তেওঁৰ লগত। তুমি দুখ কৰি নাথাকিবা, এনেকৈ দুখ কৰি থকা দেখিলে মই বৰ কষ্ট পাওঁ। আজি তোমাৰ দেউতাই নিশ্চয় তেওঁৰ কথাবোৰ বুজি পাব, তোমাকো বুজি পাব মিকু। এতিয়া ব'লা আমি সোনকালে যাওঁ ইয়াৰ পৰা। মিকু ব'লা, ইয়াত দেৰি কৰি থাকিলে তোমাৰ হাজবেণ্ড ঘূৰি আহি পাবই নহয়, তেতিয়া আমাৰ আকৌ সমস্যা বাঢ়িব। মিনময় ব'ল ব'ল সোনকালে যাওঁ আমি। ব'লা তেতিয়া। মাজনী, তুমি এনেকৈ ইয়াত যে, আৰু পল্লৱ ক'ত? এইবোৰ লগত ক'ৰ মানুহ মাজনী? ক'ৰ মানুহ হ'ব আৰু, এইটো সেই গাঁৱৰ ভিক্ষাৰী ল'ৰাটো আকৌ। এইটোক আকৌ ক'ত লগ পালে নাজানো আৰু। এই ছোৱালীজনীৰ পৰা আমাৰ শান্তি কোনোদিনেই নহ'ব চাগে। দেউতা, এনেকৈ নকবাচোন। এতিয়া আৰু মিনময় ভিক্ষাৰী ল'ৰা হৈ থকা নাই। তেওঁ এজন ইঞ্জিনিয়াৰ হয় এতিয়া দেউতা। তেওঁ চাকৰিত জইন কৰিলেও। এনেকৈ নকবা। মই কিয় এনেকৈ আহিছো সেই কথাটো এবাৰ সোধা দেউতা। কথাবোৰ ভালদৰে কোৱাচোন মাজনী, কি হৈছেনো? কথাবোৰ ময়ে কৈছোঁ শুনক। আপোনালোকে যিজন ল'ৰালৈ আপোনালোকৰ ছোৱালীক বিয়া দিছিল, সেই ল'ৰাজনে আপোনাৰ ছোৱালীক পাগলী কৰিবৰ কাৰণে মোৰ ওচৰলৈ বিদেশলৈ লৈ গৈছিল। মই ডাক্তৰ হয়, মই তাইক ইনজেকশ্যন দি পাগল কৰি দিব লাগে বোলে। কি? এইবোৰ কি কথা কৈছা তুমি? মা, তেওঁ ঠিকেই কৈছে। মই বিয়া হোৱাৰ দিনাৰে পৰা চাইছো নহয়, পল্লৱে মোক ভালদৰে মাত বুলি নকৰে। ফোনত কাৰোবাৰ লগত সকলো সময়তেই কথা পাতি থাকে আৰু একেটা ৰুমতে নুশুৱেও। মা, মই কেনেকৈ আছো মইহে জানো। তেওঁলোকে কেৱল দেউতাৰ সা সম্পত্তি, টকা পইচা, ব্যৱসায়ৰ কাৰণেহে বোলে মোক বিয়া পাতিছিল। আৰু এটা কথা সোধো দেউতা, মোৰ ককা আৰু পল্লৱৰ ককাৰ মাজত পুৰণি শত্ৰুতা আছে নেকি, যিখিনি প্ৰতিশোধ ল'বলৈ তেওঁলোকে মোক তেওঁলোকৰ ল'ৰালৈ বিয়া পাতিছিল? পুৰণি শত্ৰুতা আছে বাৰু, সেইখিনিতো এতিয়া ময়ো ভাবি থকা নাই, পল্লৱৰ দেউতাকো ভাবি থকা নাই। ইহঁতে মিছা মাতিছে। এই গাঁৱৰ ভিক্ষাৰী ল'ৰাটোৱে ষড়যন্ত্ৰ কৰিছে ছোৱালীজনীৰ ওপৰত। দেউতা, আমি টকা পইচাৰ দুখীয়া হ'ব পাৰোঁ, কিন্তু আমি মানুহ হয়, আমি মানুহক বুজি পাওঁ। আমি টকা পইচাৰ কাৰণে যি টি কাম কৰিবও নোৱাৰোঁ। তেনেকৈ কথাবোৰ নক'ব। আপোনাৰ ছোৱালীৰ লগত যিবোৰ ঘটিছে, মোৰ বন্ধু মনোজৰ ওচৰত সকলোবোৰ তথ্যই আছে। তাইৰ হাজবেণ্ডে যি যি কথা পাতিছিল তাৰ ফোনত সকলোবোৰ ৰেকৰ্ডিং আছে। আপুনি ইচ্ছা কৰিলে শুনি ল'ব পাৰে। দেউতা, মোৰ কথাবোৰ বিশ্বাস কৰক। আমি বহুত বুদ্ধি কৰি আপোনাৰ ছোৱালীক বচাই আনিছোঁ। তাইক পাগলী কৰিবলৈ মেডিচিন লাগে বুলি তাক মেডিচিন আনিবলৈ পঠাই সেই চেগতে মোৰ ঘৰৰ পৰা ওলাই আহিছোঁ। সি বহুত বেয়া ল'ৰা, তাৰ বেলেগৰ লগত কোৰ্ট মেৰিজ হৈ আছে। দেউতা, আপোনাৰ ছোৱালীক সি মাৰি পেলালেহেঁতেন, কিন্তু ছোৱালীও গ'লহেঁতেন আপোনাৰ, আৰু আপোনাৰ টকা পইচা সা সম্পত্তি ব্যৱসায়ী গ'লহেঁতেন। ইমানতে যে ভগৱানে ৰক্ষা কৰিলে আপোনালোকক, সেইটো কথা ভাবক। হে ভগৱান, এইবোৰ কি শুনিছো। মাজনী, তুমি আৰু সেইখন ঘৰলৈ কেতিয়াও যাব নালাগে। সেই অভদ্ৰটোৰ নামত তুমি আজিৰ পৰা সেন্দুৰো ল'ব নোৱাৰা। এই সেন্দুৰখিনি এতিয়াই মচি পেলোৱা। তুমি এনেকৈ ঘৰতে থাকিবা? মই এতিয়াহে মোৰ ভুল বুজি পাইছোঁ। তোমালোক সকলোৱে মোক ক্ষমা কৰি দিবা। মাজনী, মই তোমাৰ জীৱনটো ধ্বংস কৰি পেলাইছিলোঁ, তুমি মোক ক্ষমা কৰি দিবা। মই এতিয়াই সিহঁতৰ ঘৰলৈ যাম আৰু তোমাৰ আৰু পল্লৱৰ মাজৰ ডিভৰ্চৰ কথা কৈ থৈ আহিম। মই তোমাক, তুমি ভাল পোৱা তোমাৰ মিনময়ৰ লগত আকৌ বিয়া দিম। তুমি আকৌ নতুনকৈ জীৱনটো গঢ়িব লাগিব মাজনী। সিহঁতে তোমাক পাগল কৰিব বিচাৰিছিল, কিন্তু তুমিতো কাৰো অন্যায় কৰা নাই, সেইকাৰণে ভগৱানে তোমাক বচালে। তুমি ক্ষমা কৰি দিবা মোক। হ'ব দেউতা, এনেকৈ নকবাচোন। ভগৱানে যে ইমানতে ৰক্ষা কৰিলে আমাক, সেইটোৱে ডাঙৰ কথা। তুমি ডিভৰ্চৰ কথা কবা, মই আৰু তেওঁৰ লগত কেতিয়াও থাকিব নোৱাৰো। মিনময়, তুমি বাৰু ক্ষমা কৰি দিব পাৰিবানে আমাক? কিয় তেনেকৈ কৈছে দেউতা? মাক দেউতাকে সন্তানৰ ভালটোৱে চিন্তা কৰে। আপোনালোকেও তাইৰ ভালটো চিন্তা কৰিয়েই তাই বিয়াখন দিছিল। ক'ৰবাত কিবা এটা খেলি মেলি হৈ গ'ল আৰু, এইবোৰ ভাবি থাকি লাভ নাই। মই নিশ্চয় মিকুক বিয়া পাতিম দেউতা। তাইক মই বহুত ভাল পাওঁ। তাইৰ অবিহনে মই জীয়াই থাকিবলৈ বৰ কষ্ট পাইছিলোঁ। দেউতা, মিনময়ে মিকুক বহুত ভাল পায়। আজি বহু দিনৰ আগতেই সি মিকুৰ ফটোখন দেখাইছিল। সেই যদি ফটোখন সি নেদেখালেহেঁতেন, আজি মিকু ইমান সময়ত পাগল হৈ থাকিলহেঁতেন। মই ফটোখন দেখি থৈছিলোঁ কাৰণে তাইক দেখাৰ লগে লগে চিনি পালোঁ আৰু তাইক বচাই আনিলোঁ দেউতা। এতিয়া আৰু এনেকুৱা ভুল কেতিয়াও নকৰিব। ইহঁত দুটাৰ বিয়াখন সোনকালেই পাতি দিব। ময়ো যামগৈ, মোৰ ডিউটি আছে। ঠিক আছে, যাবা বাৰু, কিন্তু আজি ৰাতিটো থাকি যোৱা। এসাঁজ একেলগে আমি খাব লাগিব আজি। আৰু মই এতিয়াই পল্লৱৰ ঘৰলৈ যাওঁ, তাৰ দেউতাকৰ লগত মই কথা পাতি আহোঁগৈ। যাওক দেউতা, যদি কিবা অসুবিধা হয় ফোন কৰিব। মনোজ আৰু মই সোনকালেই গৈ পাম আপোনাৰ ওচৰত।
ঠিক আছে, নিশ্চয় তোমালোকক খবৰ দিম বাৰু। মই এতিয়াই কৈ থাকোঁ। এইবোৰ কি কৈছা পল্লৱ? তাই কেনেকৈ নোহোৱা হ'ল আৰু সেই ঘৰটোত কেনেকৈ তলা লাগিল? ভালদৰে চোৱাচোন, ক'ৰবাত কোনোবা আছে বা? নাই দেউতা, কোনো নাই ইয়াতে। মই ভাবিছিলোঁ ডাক্তৰজনৰ কথাবোৰ শুনি মোৰ অলপো ভাল লগা নাছিল। তেওঁ এই কাম কৰিবই বিচৰা নাছিল। বুদ্ধি কৰি মিকুক তাৰ পৰা সি পলুৱাই দিলে। এতিয়া কি হ'ব দেউতা? তুমি ভালদৰে বিচৰা, ময়ো পাৰিলে কালিলৈ যাম। সিহঁতক বিচাৰি উলিয়াব লাগিব। আমাৰ বহুত লোকচান হ'ব নহ'লে। কিমান যে প্লেনিং কৰিছিলোঁ, বৰুৱাৰ সা সম্পত্তি ব্যৱসায় আমাৰ নামত হ'ব বুলি। এতিয়া সকলো শেষ কৰি দিলা তুমি। একো এটা কামেই ভালদৰে কৰিব নাজানা। তুমি ভুল বুজিছা দেউতা, মই সকলোবোৰ ঠিকেই কৰি আছিলোঁ, কিন্তু সেই ডাক্তৰটোৱেহে খেলি মেলি লগালে। এতিয়া মোৰ ভয় হৈছে, তাই যদি পুলিচক কথাবোৰ কৈ দিয়ে আমাৰ কি অৱস্থা হ'ব। এনেই চিন্তা কৰি আছা তুমি এইবোৰ কথা। অলপ টকা দি দিলেই পুলিচ মেনেজ হৈ যাব, তুমি চিন্তা নকৰিবা। দত্ত, দত্ত, ওলাই আহক বাহিৰলৈ। কি হ'ল দেউতা, একো মান মতা নাই যে? মই তোমাক অলপ পিছত ফোন কৰি আছোঁ ৰ'বা। কোনোবা বাহিৰত আহি মোক চিঞৰি আছে, মই কথা পাতি লওঁ। তুমি একেবাৰে নিশ্চিন্ত হৈ থাকা আৰু পাৰিলে য'ত ত'ত তাইক বিচাৰি থাকা। হ'ব দেউতা, এতিয়া ৰাখিছোঁ। বৰুৱা, এনেকৈ বাহিৰতে ৰৈ চিঞৰি আছে যে, ভিতৰলৈ সোমাই যাব লাগে আকৌ। আহক আহক, ভিতৰলৈ যাওঁ, বহিলৈ অলপ কথা পাতিম। মই আপোনাৰ ঘৰত বহিলৈ কথা পাতিবলৈ অহা নাই। আপোনালোকৰ দৰে অভদ্ৰ মানুহ কিছুমানৰ লগত এনেকৈ ৰৈ কথা পতাটো মোৰ ভুলহে হৈছে। বৰুৱা, আজি আপুনি মোক এনেকৈ কথা কৈছে যে, আচলতে হৈছে কি? আপুনিচোন সকলোবোৰ জানেই কি হৈছে। মোৰ ছোৱালীজনীক আপোনালোকে জীৱনটো ধ্বংস কৰি দিলে। মোৰ ব্যৱসায় বাণিজ্য টকা পইচা লাগে যদি আপোনালোকে আগতেই ক'ব লাগিছিল। যৌতুক দিওঁ বুলি কোনোটো ল'বলৈ বিচৰা নাছিল, কিন্তু ইমান ষড়যন্ত্ৰ কিয় কৰিলে মোৰ ছোৱালীজনীৰ লগত? মই একো বুজা নাই, কথাবোৰ ভালদৰে কওকচোন। নুবুজা মানুহক বুজাবলৈ ভাল, কিন্তু বুজিও নুবুজা ভাৰ ধৰা মানুহক বুজাবলৈ অলপ কঠিন হয়। আপোনালোকে কিয় মোৰ ছোৱালীজনীক পাগল কৰিবলৈ ষড়যন্ত্ৰ কৰা নাছিল জানো? আৰু পাগল কৰিবৰ কাৰণে আপোনাৰ ল'ৰা বেমাৰ হৈছে বুলি বিদেশলৈ পঠাইছিল। আৰু সেই ডাক্তৰজনক কিমান টকা দিব বিচাৰিছিল মোৰ ছোৱালীজনীক পাগলী কৰিবৰ কাৰণে? এইবোৰ কি কৈ আছে আপুনি? মানুহৰ ধৈৰ্য ধৰাৰ এটা সীমা থাকে। ধৈৰ্যৰ সীমা পাৰ হৈ গ'লে কিন্তু আপোনাৰ অৱস্থা বেয়া হৈ যাব। কি কৰিবহে আপুনি মোক? কি কৰিব? ভুল কৰিছে আপুনি আৰু আপোনাৰ ল'ৰাই, মইতো ভুল কৰা নাই। মই ভবাই নাছিলোঁ মোৰ ছোৱালীজনীৰ লগত যে এনেকৈ খেল খেলিব। মোৰ দেউতাৰ লগত আপোনাৰ দেউতাৰ পুৰণি শত্ৰুতা আছিল, সেইবোৰতো আমি ধৰি থাকি লাভ নাই। মই ভুল কৰা নাই নহয় মোৰ ছোৱালীজনীৰ ওপৰত এনেকৈ প্ৰতিশোধ ল'বলৈ। যিজন ডাক্তৰৰ লগত কথা পাতিছিল, সেই ডাক্তৰজনে তাইক লৈ আমাৰ ঘৰলৈ আহিছে। সকলোবোৰ কথাই গম পালোঁ এতিয়া। এতিয়া আৰু আপোনালোকৰ লগত কোনো সম্বন্ধ নাৰাখোঁ। মই ডিভ'ৰ্চ লেটাৰ ছোৱালীৰ হৈ পঠাই দিম। আপোনাৰ ল'ৰাক চাইন কৰি দিবলৈ ক'ব। বৰুৱা, এনেকুৱা নকৰিবচোন, আমাৰ ভুল হৈ গৈছিল। মই ভবাই নাছিলোঁ এইবোৰ যে বহুত বেয়া কথা হ'ব। এটা কথা কিন্তু সঁচা, আপোনাৰ টকা পইচা সা সম্পত্তিলৈ মোৰ লোভ হৈছিল আৰু দেউতাৰ প্ৰতিশোধ পূৰাবৰ কাৰণে আপোনাৰ ছোৱালীক মোৰ ল'ৰালৈ বিয়া পাতিছিলোঁ। এইবোৰ মোৰ ভুল হৈছিল, ক্ষমা কৰি দিব। কি ক্ষমা কৰিবলৈ আছে হে? ছোৱালীজনীৰ লগত ইমান ডাঙৰ ষড়যন্ত্ৰ কৰাৰ পিছত কি ক্ষমা কৰিব লাগে আপোনাক? সোনকালে আপোনাৰ ল'ৰাক মাতি আনক আৰু ডিভ'ৰ্চ পেপাৰত চাইন কৰি দিবলৈ ক'ব। এনেকুৱা নকৰিব, আপোনাৰ ছোৱালীজনী বহুত ভাল ছোৱালী। তাই মোৰ বোৱাৰী হৈ থকাটোৱেই মই বিচাৰোঁ। আপোনাৰ ল'ৰাইটো বেলেগৰ লগত কোৰ্ট মেৰেজ কৰিয়েই থৈছে। আপোনাৰ ল'ৰাই কি দুজনী পত্নী ৰাখিব নেকি? মই আপোনাৰ ল'ৰাৰ বাকী পত্নীজনীৰ সতিনী হৈ থাকিবলৈ দিব নোৱাৰোঁ। তাইৰ বিয়া মই বেলেগে ঠিক কৰিছোঁ। তাই আগত যিজন ল'ৰাক ভাল পাইছিল, সি এতিয়া ইঞ্জিনিয়াৰ চাকৰি পাইছে আৰু তাৰ লগতে মই কেইদিনমান পিছতে বিয়া পাতি দিম। সোনকালে ডিভ'ৰ্চ পেপাৰত চাইন কৰি পঠাই দিবলৈ ক'ব আপোনাৰ ল'ৰাক। এইবোৰ মই নজনাকৈহে কৰিছে বৰুৱা, ক্ষমা কৰি দিব। আপোনাৰ ওচৰত বাৰে বাৰে ক্ষমা খুজিছোঁ। এইবোৰ কথা ধৰি নাথাকিব আৰু আমাৰ বন্ধুত্ব বন্ধু হৈ থাকিবলৈ দিয়ক। যি কৰে কৰি থাকিব, মোৰ ক'ব লগা আৰু একো নাই। মাত্ৰ ল'ৰাক সোনকালে মাতি আনি ডিভ'ৰ্চ পেপাৰখনত চাইন কৰি দিবলৈ কওক। তেতিয়াহে মোৰ ছোৱালীজনী মুক্ত হ'ব আৰু তেতিয়াহে মই তাইৰ মনৰ পচন্দৰ ল'ৰাজনৰ লগত বিয়া দিব পাৰিম। হ'ব আৰু, আপুনি ইমানকৈ কৈছে যেতিয়া মইনো কি কৰিম? যি কৈছে যেনেকৈ কৈছে তেনেকৈ কৰিম। এই কথাবোৰ কিন্তু বেলেগৰ আগত জানিবলৈ নিদিব আৰু পুলিচৰ জামালালৈ নিনিব। আপোনাক মই অনুৰোধ কৰিলোঁ। হ'ব বাৰু, এইখিনি নকৰোঁ। আপুনি তাৰ বাবে চিন্তা কৰি নাথাকিব। মই এতিয়া গৈ থাকোঁ। ঠিক আছে, যাওক তেতিয়া।